নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বপ্নালী হিৰৰ ব্লগছৰ অতি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ নলবাৰীতে থকা খাৰজৰা আশ্ৰমত। তাত ডাঙৰকৈ এটা কাষতে শিৱ মূৰ্তি স্থাপন কৰিছে। যোৱাবাৰো আহিছিলোঁ, বহুত ভালেই লাগে আহি, আৰু মানুহ বহুত হয় ইয়াত। বিশেষকৈ সোমবাৰৰ দিনটোত এনেও মানুহ হয়, আৰু আজিতো শিৱ পূজাই হ'ল, সেয়েহে মানুহৰ একদম ভিৰ লাগি গৈছে। সেইটো মূৰ্তি পিছৰ পৰা দেখাইছোঁ, ইমান ডাঙৰ। তাত মই চাকি তাকি ল'লোঁ, এতিয়া ইয়াত জ্বলাই লৈছোঁ আগতে, আৰু লাইন পাতিব লাগিব সেৱা কৰাৰ কাৰণে, মানে বাবাৰ চৰণ স্পৰ্শ কৰাৰ কাৰণে। একদম মানে বাহিৰৰ পৰাই লাইন পাতিব লগা হৈছে, আমিও পাতিছোঁ লাইন। এতিয়া চাকি জ্বলাই ল'লোঁ, আৰু ইয়াত চাকি জ্বলোৱা মানুহ মানে চাৰিওফালে একদম ৰাউণ্ডকৈ বহি লৈছে, সকলোৱে জ্বলাইছে, আমিও জ্বলালোঁ তাত। আৰু এয়া দেখিছে লাইন, এই লাইনটো পাৰ হ'লেহে বাবাৰ চৰণ স্পৰ্শ কৰিব পাৰিব। আমাৰ হৃদয় আৰু চনাও পুৰা লাইনত থিয় হৈ আছে। কিবাকৈ আমি অলপমান আগবাঢ়িলোঁ। এয়া কিবাকৈ প্ৰৱেশদ্বাৰ পালোঁ। ইয়াত আমি টিলিঙা বজালোঁ, চনাইও বজাইছে। ইয়াতো পিছে প্ৰৱেশদ্বাৰহে পালোঁ, আৰু আছে দীঘলীয়া লাইন। ঘূৰণীয়াকৈ ধুনীয়াকৈ ৰাস্তাটো বনাই দিয়া হৈছে, আৰু লোহাৰে এনেদৰে বাউণ্ডাৰী দি দিছে। এয়া তাত লাইন পাতি গৈ বাবাৰ চৰণ স্পৰ্শ কৰাৰ পিছত তাত অকণমান জেগা আছে, ফটো চটো উঠিব পাৰি আৰু। এয়া কিবাকৈ আহি পালোঁ, সেৱা কৰি ল'লোঁ। ইয়াত ফটো উঠি আছে, সেইফালেৰে আহিছোঁ আমি। ইয়াত মানুহে মানে শৰাই দিছে, এইখিনি ঠাইত শৰাই চৰাই দিছে, আৰু সকলোকে চাকি জ্বলাব দিয়া নাই। যিসকলে শৰাই দিছে সেইসকলেহে চাকি জ্বলাইছে। এতিয়া এইফালেৰে আমি নামি যাম, যাই মানে বাবাৰ গুহা, মানে থকা গুহা বুলি তাতে লিখা আছে, তাত যাম। ধুনীয়াকৈ পানী চানী পৰি আছে, ইমান ধুনীয়া লাগে পৰিৱেশটো। সেইটো তাত মানে শিৱ বাবাৰ ডাঙৰ মূৰ্তিটো, আৰু এইফালেও আছে শিৱ নিবাস বুলি লিখা আছে। ভিতৰত বহুতেই ভাল লাগে, আৰু ইয়াত বোলে চনাই ফটো উঠে। চনাই মানে আমিও ফটো উঠিলোঁ দুই এটা, আৰু এইফালে ধুনীয়াকৈ ওপৰৰ পৰা পানী পৰি থাকে, ইমান ভাল লাগে। এয়া ওপৰৰ পৰা পুৰা পানী পৰি থাকে। ভিতৰতো আছে মূৰ্তি, শিৱ বাবাৰো আছে। ইয়াতো ধূপ চাকি জ্বলাইছে মানুহে, আৰু গণপতি বাবাৰো আছে আৰু মানে মহাদেৱৰ পৰিয়ালটোৰ গোটেৰে ইয়াত মূৰ্তি আছে। ধুনীয়াকৈ লাইটো জ্বলি আছে, ৰঙা নীলা। ইয়াতো সেৱা জনালোঁ এটা, যিহেতু শিৱ বাবাৰ মূৰ্তি আছে ইয়াতো, মা পাৰ্বতীৰ সৈতে। ইয়াতো সেৱা এটা জনালোঁ। এইফালে চনা আৰু হৃদয় চাই পুৰা ভাল পাইছে, মানে লাইটবোৰ যে জ্বলি আছে ৰঙা নীলা, ভাল পাইছে। ইয়াতো চব মানুহ ভৰ্তি হৈ আছে, কিছুমানে ইয়াতো চাকি জ্বলাইছে। ইয়াত আমাৰ চনাই বোলে ইয়াতো ফটো উঠে। কিবাকৈ ওলালোঁ, একদম মানে ধোৱা হৈ গৈছে, চকু তকু একদম ধৰি। ইয়াতো যে মানুহে চাকি জ্বলাইছে, চাকিটো সেইকাৰণে মানে ধোৱা হৈ গৈছে। এতিয়া তাৰ পৰা ওলাই আহিলোঁ, ইয়াত আকৌ ফট ল'ম, আমি নিৰ্মালি ল'ম। এইফালে আকৌ দি আছে পায়স, সকলোকে মানে লাইন পাতিব দিছে। তাৰপিছত দি আছে পায়স, আমি পিছে নাখালোঁ, কাৰণ লাইন পাতিবৰ কাৰণে টাইম নাই, আৰু হৃদয়ৰ যিহে উৎপাত। কিবাকৈ সেৱাটো যে কৰিছোঁ সেইখিনিয়ে বহুত।
মানুহখিনি অকণমান দেখুৱাই দিছোঁ। চাৰিওফালে বহুত মানুহ, বাহিৰতো মানে ৰাস্তাত এতিয়াও সেয়া কৰা লাইন একদম গধূলিলৈকে থাকিবই, ৰাতিলৈকে মানে থাকিব মানুহ। কিছুমানে আকৌ ৰাতিহে ব্ৰত ভাঙিব, ৰাতি যিহেতু হোম হ'ব, ৰাতিপুৱাৰ পৰা লগতে থাকে। আমি পিছে এতিয়াই সেয়া কৰিলোঁ। তাৰপিছত গেটৰ পৰা ওলাই আহিলোঁ বাহিৰত ৰাস্তাৰ ফালে। ইয়াত বোলে হৃদয় আমাৰ আইচক্ৰীম খায়, দুও আইচক্ৰীম ল'লে। বেছি দোকান নাই তেনেকৈ। ইয়াত দুও আইচক্ৰীম খাই আছে আৰু আমি ভাবিলোঁ আমিও বুট ভাজা এতিয়া খাই লওঁ। ঘৰৰ পৰা আকৌ খাই অহা নাই যিহেতু, সেৱাটো কৰিলোৱে। ইয়াৰ পৰা বুট ভাজা ল'লোঁ। এতিয়া গৈ আছোঁ। অলপ সময়তো খোজ কাঢ়িবই লাগিব, বাকী গাড়ী অকণমান দূৰত আছে। আমি গৈ আছোঁ অলপমান, মানে যিখন আশ্ৰম তালৈ গৈ আছোঁ। এয়া কাষতে অকণমান ৰেষ্ট লৈ বুট ভাজাখিনি খাই ল'লোঁ। এয়া আশ্ৰমখন পালোঁ, বেছি সময় নালাগে, 2 মিনিটমান লাগে আহোঁতে। শিৱ পূজা হৈ আছে, ইয়াতো সোমালোঁ এপাক। এইখন আশ্ৰম হয়, খাৰজৰা আশ্ৰম। সৰু সুৰাকৈ দোকান চোকান বহিছে আৰু। ইয়াতো চাই আছোঁ ভগৱানৰ মূৰ্তি ইয়াতো আছে ধুনীয়াকৈ, আৰু ওজাপালিও উঠে আজিৰ দিনটোত, ভাল লাগে। আৰু ইয়াত কিছুমান সন্যাসীও আহিছে, মানুহো আছে বহুত। সেৱা কৰি আছে। হনুমান বাবাৰ মূৰ্তিটোত আগতে সেৱা কৰিছে। আমিও পিছ চাইডেৰে আহিলোঁ যিহেতু, আগৰ মানে দুৱাৰমুখেৰে অহা হোৱা নাই। সেইফালে আছে আগৰ দুৱাৰমুখখন। এতিয়া ময়ো সেৱা কৰিব আহিছোঁ। ইয়াত আমি সেৱা কৰাৰ পিছতে পায়স দি দিলে হাততে, সেইকাৰণে ইয়াত অকণমান পায়স খাই ল'লোঁ আমি। খাই এতিয়া যাওঁৱে, বেছি আৰু চাব লগা একো নাই ইয়াত। আগৰবাৰ আহোঁতে মানে কিবা খেলা বস্তু আছিলে, যোৱাবাৰ আহোঁতে ইয়াত খেলা বস্তু আছিলে। হৃদয়ৰ ৰচনাই কিবা ঘোঁৰা চৰাটো উঠিছিলে। এতিয়া এইবাৰ পিছে নাই, একো দেখা নাই আৰু আজি, কালিলৈকে হ'ব পাৰে। এতিয়া আমি ইয়াৰ পৰা ওলাই আহিছোঁ মেইন গেটৰ ফালে। ইয়াত ওজাপালি উঠি আছে ধুনীয়াকৈ। এয়া আহি পালোঁ ঘৰ। ফুল চুৰ একদম সলাই ল'লোঁ আহি। এতিয়া মুখ চুখ ধুম, ধোৱাই নাই। আহিছোঁ পাকঘৰত। আমি 2:30মানত আহি পালোঁ। এয়া দেউতা আৰু মায়ে মানে দালি ভাত বনাইছে, মই আহি মানে ৰেডি কৰিলোঁ আৰু বাকীখিনি লাষ্টখিনি। এয়া এতিয়া খাই আছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ বাই বাই।